নমস্তে গাইজ, আই হোপ আপোনালোক ভালে আছে। মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। গাইজ, আজি 9 ছেপ্টেম্বৰ 2025। আজিৰে পৰা মই এটা চেলেঞ্জ লৈ আছোঁ মোৰ নিজৰ ওপৰত। আপোনালোকে মোক মৰম দিব, ভাল পোৱা দিব। 4-5 মাহ যদি আপোনালোকৰ সৈতে মই টাইম দিওঁ, তো আই থিংক মোৰ অৱস্থাও বেটাৰ হ'ব, মোৰ লাইফটো অলপ বেটাৰ হ'ব। কাৰণ আজি মই নতুন মানুহ, নতুন এটা প্লেটফৰ্মত আহিছোঁ। আজি মোক কোনেও চিনি নাপায়। ৰিস্ক ল'ব লাগে, কাৰণ ৰিস্ক ল'লেতো একো ক্ষতি নহয়। ছাপোৰ্ট কৰিব। আপোনালোকে যদি ছাপোৰ্ট নকৰে তেতিয়াহ'লে আগবাঢ়িব নোৱাৰিম। কাৰণ মোৰ কাৰণে আপোনালোকে এতিয়া চবেই নিজৰ লাইফত কিবা কৰিব খোজে, তো ময়ো তেনেকৈ মোৰ লাইফত কিবা কৰিব খোজোঁ। এতিয়া মোৰ ভালকৈ কনফিডেণ্ট অহা নাই যে হাজাৰ মানুহৰ আগত মই কেনেকৈ কথা পাতিম, হাজাৰ মানুহৰ ভিৰত মই কেনেকৈ ব্লগ বনাম, সেইটো মোৰ এতিয়াও অহা নাই। আহিব, কিয় নাহিব? আহিব লাগিব ন। আজি মই এইটো প্লেটফৰ্মত আহিছোঁ। আজি যদি মই এইটো প্লেটফৰ্মত যদি মই ছাকচেছ নহওঁ, তেতিয়া মোৰ লগৰকেইটা মোক ক'ব, আবে তই না ছ'চিয়েল মিডিয়াত ৱৰ্ক কৰিছিলি, ভিডিঅ' দিছিলি, কি হ'ল এতিয়া, কি হ'ল হা? চব চিন্তা মাথাত আহে। পৰা মোৰ লগৰকেইটা যিকেইটা আছে চবৰ পৰা ডাইৰেক্ট আনকমন মই চিধা ৰাস্তাত গৈছোঁ, মানে অলপ দেৰি ৰাস্তাত গৈছোঁ, কিন্তু এইটো বিলিভ আছে যে হৈ যাম। এতিয়া ইউটিউবত বহুত ভিৰ, মই জানো, কাৰণ চবেই ইউটিউব ইউজ কৰে। চব বস্তু ট্ৰাই কৰিব লাগে। মোৰ নিচিনা তোমালোকেও কৰা, তোমালোকেও আহা। তোমালোক গৈ আছা, ক'ত গৈ আছা, ক'ত যোৱা নাই, কি কৰি আছা, নকৰি আছা, শ্বেয়াৰ কৰা। শ্বেয়াৰ কৰিবলৈ আমাক ইমান ধুনীয়া এটা প্লেটফৰ্ম দিছে, কিয় নকৰা? কিন্তু আমাৰ বুজাত অলপ প্ৰব্লেম হৈছে। বুজাত মানে প্ৰব্লেম হোৱা নাই, মই সদায় ভাবিছোঁ যে মানুহে কি ক'ব, মানুহে যদি পাগল কয় মোক, মই সেইটো ভাবি বহুত টাইম পাৰ কৰি দিছোঁ। কিন্তু সেইবিলাক এতিয়া বাদ। এতিয়া এনেকুৱা পৰিস্থিতিত আহি গৈছোঁ যে এতিয়া কিবা এটা কৰি খাব লাগিব, জাষ্ট এইটো জানো। কাৰণ তুমি যদি আজি কিবা নকৰা, তেতিয়া তোমাৰ অহা 5 বছৰ পিছত তোমাক বালও দাম নিদিব মানুহে, বুজিছানে? আজিলৈ এইখিনি আছিলে। আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। থেংক ইউ ছ' মাছ।